আসাম টাইম 6ৰ দৰ্শকসকলৰ কাৰণে লৈ আহিছোঁ আমি এক বিগ ব্ৰেকিং নিউজ। আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাই এক বিশেষ সফলতা দেখুৱাইছে। এই মানিকপুৰ থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া মণিময় তামুলী তেখেতে এক বিশেষ সফলতা দেখুৱাই আজি এগৰাকী মহিলা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 96টা কণ্টেইনাৰ আছিলে ড্ৰাগছখিনিৰ, 96 কণ্টেইনাৰ ড্ৰাগছৰ। আৰু তেখেত হ'ল বিজনীৰ ওচৰৰ 1 নং নাচনগুৰিৰ চাহিদা খাতুন। তেখেতে গৰৈমাৰী বা বিজনী গেৰুকাবাৰীৰ পৰা উঠি পাতিলাধৰা অভিমুখে গৈ আছিলে আৰু তাতেই তেখেতক গ্ৰেপ্তাৰ কৰে মানিকপুৰ আৰক্ষীয়ে। আমি দেখুৱাইছোঁ বাছখন, সেই যিখন বাছত আচলতে তেখেতে এই 96টা কণ্টেইনাৰ ড্ৰাগছৰ তেখেতে কঢ়িয়াই আনিছিলে। ইতিমধ্যেই মানিকপুৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে। তেখেত থানাত আছে এতিয়ালৈকে। চাহিদা খাতুন প্ৰায় 96 কণ্টেইনাৰ লৈ তেখেতে পাতিলাধৰালৈকে যাত্ৰা কৰিছিলে আৰু তেখেতে ইতিমধ্যেই মানিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে আমাৰ আসাম টাইম 6ৰ স্ক্ৰীণত দেখি আছে আচলতে দুইফালে দুটা দৃশ্য, একফালে মহিলাগৰাকী আৰু আনফালে সেই জব্দ কৰা বাছখন। আৰু এয়া আমাৰ আসাম টাইম 6ৰ দৰ্শকসকলৰ কাৰণে আমি দেখুৱাইছোঁ বিশেষ বাছখন। এই বাছখন যিখন বাছত আচলতে মহিলাগৰাকীয়ে 96টা কণ্টেইনাৰ ড্ৰাগছৰ আনিছিলে আৰু তেখেতৰ লক্ষ্যস্থান আছিলে পাতিলাধৰা। আৰু সবিশেষ আৰক্ষী তদন্তত হয়তো পোহৰলৈ আহিব তেখেতে কোন ঠাইলৈ ড্ৰাগছখিনি মানে ছাপ্লাই দিয়াৰ বা যোগান ধৰাৰ তেখেতৰ উদ্দেশ্য আছিলে। সবিশেষ হয়তো পিছৰ তদন্তত আহিব পোহৰলৈ। এয়া আমি বাছখন দেখুৱাইছোঁ আমাৰ স্ক্ৰীণত। এই বাছখনতে এই চাহিদা খাতুন নামৰ মহিলাগৰাকীয়ে প্ৰায় 96টা কণ্টেইনাৰ লৈ ড্ৰাগছৰ তেখেতে যাত্ৰা কৰিছিলে। আৰু আজি মানিকপুৰ আৰক্ষীয়ে এক বিশেষ সফলতা দেখুৱাই, যি মণিময় তামুলী তেখেত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতে এক বিশেষ সফলতা দেখুৱাই এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীৰ ঘৰ হ'ল বিজনীৰ ওচৰৰ 1 নং নাচনগুৰিত আৰু তেখেতৰ নাম হ'ল চাহিদা খাতুন। আসাম টাইম 6ৰ দৰ্শকসকলৰ কাৰণে এক এক্সক্লুচিভ দৃশ্য। মানিকপুৰ আৰক্ষীৰ আচলতে এক বৃহৎ সফলতা আপোনালোকে দেখি আছে। এক এক্সক্লুচিভ বিগ ব্ৰেকিং নিউজ আমাৰ আসাম টাইম 6ৰ।